এই মুহূৰ্তত কেন্দ্ৰ চৰকাৰ লগতে ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আহিছে, দৰমহা বৃদ্ধি সম্পৰ্কীয় ডাঙৰ খবৰ। এবাৰ ডিএ বৃদ্ধি সম্পৰ্কত এই গুৰুত্বপূৰ্ণ আপডেট। কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি নিশ্চিত হৈছে। জানুৱাৰী মাহৰ পৰা আপোনালোকে 50%কৈ ডিএ লাভ কৰিব। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবৰ এণ্ড এমপ্লয়মেণ্ট লেবৰ ব্যুৰ' ফালৰ পৰা যি কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স প্ৰকাশ কৰিছে, ইয়াৰ তথ্য অনুসৰি কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি নিশ্চিত হৈছে। উল্লেখযোগ্য যে নৱেম্বৰ মাহত ডিএ 0.7% বৃদ্ধি পায় 139.1 পইণ্টলৈকে এই ডিএ বৃদ্ধি পাইছে। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি যে 139.1% বৃদ্ধি পোৱাৰ লগে লগে ডিএ হৈ গৈ 49.68%। আৰু ইয়াৰ পিছত 140 ডিচেম্বৰত বৃদ্ধি পোৱাৰ লগে লগে ডিএ 50.39% হ'বগৈ। অৰ্থাৎ জানুৱাৰীৰ পৰা কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি এতিয়া নিশ্চিত হৈছে। আৰু এই বৰ্ধিত ডিএ মাৰ্চৰ ভিতৰত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। গতিকে কৰ্মচাৰীসকলৰ বাবে এইটো এটা অত্যন্ত সুখবৰ যে ডিএ পুনৰ 4% আপোনালোকৰ বৃদ্ধি পাব। আৰু এই বৰ্ধিত ডিএ জানুৱাৰীৰ পৰাই আপোনালোকে লাভ কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।